নমস্কাৰ মোৰ প্ৰিয় সতীৰ্থসকল। আজি আপোনালোকৰ আগত মানিমুনি শাক তথা পাতৰ এটা ৰেচিপি আগবঢ়াইছোঁ। আহকচোন তেন্তে সম্পূৰ্ণকৈ চাওঁ ভিডিঅ'টো। মানিমুনি শাক চাওক। কালি ছোৱালী ঘৰৰ ওচৰৰে সৰু সৰু ছোৱালী দুজনীক বুটলিবলৈ দিছিলোঁ আৰু তেওঁলোকে আনি পেলাই বুটলি মোক দিছিলে আৰু মই কালি বনাব নোৱাৰিলোঁ। আজিহে বনাবলৈ লৈছোঁ। টকা 20টা দিলোঁ, সিহঁতক খুব ধুনীয়াকৈ বুটলি আনি দিলে আৰু এইখিনি ধুই ল'লোঁ ধুনীয়াকৈ, পানীত জুবুৰীয়া 4বাৰমান ধুলোঁ। তাৰপিছতে এই দুটা ঘৰুৱা আলু দুটাও ধুনীয়াকৈ ধুই লৈছোঁ আৰু এইকেইটা ঘৰৰে কণ বিলাহী, এই কণ বিলাহীকেইটাও একেলগে ধুই ল'লোঁ। তাৰপিছতে আপোনাৰ এই কুকাৰত ধুনীয়াকৈ ধোৱা মানিমুনি শাকখিনি আৰু এই আলু দুটা ইয়াত ধুনীয়াকৈ কুকাৰত দিলোঁ। দিয়াৰ পিছতে পানী আপোনাৰ জোখ অনুযায়ী আৰু পানী বেছি দিয়া নাই কাৰণ আমাৰ মানুহ কম। পানী দিলোঁ আধা মগমান এনেকৈ পানী ইয়াত দি লৈ পেলাই ধুনীয়াকৈ চিটি মৰালোঁ। চিটি কিন্তু কেইবাটাও মৰালোঁ, প্ৰায় 8-10টামান চিটি মৰাই দিলোঁ। তাৰপিছত যেতিয়া বইল হৈ গ'ল, তাৰপিছত ঠাণ্ডা কৰাৰ পিছতে এইখিনি এনেকৈ মই পিটিকিছোঁ। আপোনালোকে আকৌ বেয়া নাপাব দেই, মই হাতখন ধুনীয়াকৈ ধুই লৈহে এইখিনি এনেকৈ ধুনীয়াকৈ পিটিকি পেলাইছোঁ। কাৰণ কিয় অকণমান বুঢ়াও আছিল বা আপোনাৰ সিপাই আছিল যে, সেইকাৰণে এনেকৈ আচলতে গোটেইখিনিয়ে সৈতে খাব পাৰিলে বেছি ভাল। আৰু মানিমুনি শাকৰ উপকাৰিতাৰ কথা আপোনালোকক নক'লেও হ'ব, সকলোৱে জানে যে পেটৰ কাৰণে কিমান ভাল। এনেকৈ যিখিনি তাৰ আঁহ নিচিনা আছিল সেইখিনি ধুনীয়াকৈ বাছি পেলালোঁ, চেপি দিলোঁ আৰু এই বইল আলু দুটা ইয়াতে পিটিকি দিলোঁ, যিহেতু বইল কৰোঁতে দি দিছিলোঁ আৰু এনেকৈ পিটিকি দিলোঁ ধুনীয়াকৈ। দিয়াৰ পিছতে তাৰপৰা চাওক তেনেকৈ ডাঠ হৈ গৈছে জোলকণ। আৰু এনেকৈ ইয়াতে যিকেইটা তাৰপিছত কণ বিলাহীকেইটা আছিল যে, কণ বিলাহীকেইটা চিটিটো বহাৰ পিছত তাতে দি দিছিলোঁ আৰু এইকেইটা ধুনীয়াকৈ সিজি গ'ল, বাকলিকেইডাল এৰুৱাই পেলাইছোঁ। তাৰপিছতে লৈছোঁ মই নহৰু কেইফুটমান আৰু এটা কেঁচা জলকীয়া আৰু বেলেগ একো লোৱা নাই। এতিয়া মই ধুনীয়াকৈ মানে তেল মাৰিছোঁ আৰু তেল মাৰা বুলি কয়, তেল মাৰি দিছোঁ। ইয়াত হালধি অকণমান দিছোঁ আৰু নিমখ যিহেতু মই অকণমান জোখ অনুযায়ী বইল কৰোঁতে দিছিলোঁৱেই আৰু বাকী ইয়াতো অকণমান দিব লগা হৈছে সোৱাদ অনুযায়ী। তাৰপিছতে এইটো ধুনীয়াকৈ বইল কৰাখিনি তাত বাকি দিলোঁ, মানে তেল মাৰি দিলোঁ নহৰু দি। তাৰপিছতে চাওকচোন ইমান ধুনীয়াকৈ ৰং উঠিছে নহয় আৰু মানে উতলি আহিছে, খুব ধুনীয়া হৈছে, খাবলৈও খুব ধুনীয়া হৈছিল আৰু স্বাস্থ্যৰ কাৰণে খুব ভাল, বিশেষকৈ হজম শক্তি, পেটৰ কাৰণে। আহকচোন তেন্তে ইমানতে